নমস্কাৰ, মই ডক্টৰ জুনিকাৰ, গাইনকলজিষ্ট আৰু চাৰ্টিফাইড হেল্থ কোচ। প্ৰেগনেঞ্চি এজন মহিলাৰ বাবে বহুতেই ইম'চনেল মমেণ্ট হয়। এইটো সময়ত তেখেতৰ বডিত বহুত ধৰণৰ চেঞ্জেছ হয়, ফিজিকেল, মেণ্টেল আৰু ইম'চনেল চেঞ্জেছ হয়। তাৰ বাবে তেখেতৰ মনত বহুত ধৰণৰ কিছুমান কুৱেশ্যনছ এৰাইজ হয় ৰিগাৰ্ডিং নিজৰ প্ৰেগনেঞ্চি লৈ পেলাই। আৰু এই কুৱেশ্যনছখিনি যেতিয়া তেখেতে চেকআপ কৰা ডক্টৰ তাত গৈ পেলাই সোধে, হয়তো ডক্টৰ সময় অভাৱৰ কাৰণে বহুত কুৱেশ্যনৰ উত্তৰ দিয়া নহয়। এইভাৱে তেখেতৰ মনত হয়তো বহুত ধৰণৰ কুৱেশ্যনছ থাকি যায়, যোনটো উত্তৰ বিচাৰি হয়তো বেলেগ ধৰণৰ কিছুমান ইনফৰ্মেশ্যন লোৱা আৰম্ভ কৰে। তাৰ ভিতৰত মেক্সিমাম ইনফৰ্মেশ্যন হয়তো ৰং ইনফৰ্মেশ্যন হয়, যোনটো তেখেতৰ বেবীক বা তেখেতৰ বডিক প্ৰেগনেঞ্চি টাইমত ক্ষতি কৰিব পাৰে। এইকাৰণে এই চেনেলটো আমি ষ্টাৰ্ট কৰিছোঁ। এই চেনেলত আমি সঠিক চাইণ্টিফিক এভিডেন্স বেছড যিখিনি ইনফৰ্মেশ্যন লাগে প্ৰেগনেঞ্চি কেয়াৰৰ কাৰণে এইখিনি দিয়া হ'ব, যোনটো আপুনি ডে টু ডে প্ৰেগনেঞ্চি কেয়াৰত ইউজ কৰি পেলাই আপুনি এটা হেল্ডি বেবী পাব পাৰে। এইকাৰণে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু জৰুৰ শ্বেয়াৰ কৰিব।